পৰিচয়টো আজি অকণমান বেলেগকৈ দিওঁ। নমস্কাৰ, মই নাহিদ আফ্ৰিন, ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট। সকলোৱে নিশ্চয় গম পাইছেই যে যোৱা 4 মে'ত মোক ইউনিচেফ ইণ্ডিয়াই এটা নতুন পদত নিযুক্তি দিছে। সেয়া হৈছে ইউনিচেফ ইণ্ডিয়া ইউথ এডভকেট। গতিকে আপোনালোকৰ আশীৰ্বাদৰ কাৰণে এইখিনি সফল হৈছে, গতিকে বহুত বহুত ধন্যবাদ। আৰু এইবাৰ মই কাম কৰিবলৈ গৈ আছোঁ 3টাকৈ বিশেষ ফিল্ডত। সেয়া হৈছে এণ্ডিং চাইল্ড মেৰেজ, মেণ্টেল হেল্থ আৰু আৰ্লি চাইল্ডহুড এডুকেশ্যন। সেই সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাল ভাল কাম কৰি মই এইদৰে আগুৱাই যাওঁ আৰু অসমক ৰাষ্ট্ৰীয় পৰ্যায়তে নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যাতে মই জিলিকাই তুলিব পাৰোঁ। ধন্যবাদ। ইউনিচেফৰ লগত মই আগন্তুক এবছৰৰ কাৰণে জড়িত হৈছোঁ আৰু আকৌ এবাৰ আমাৰ এছেছমেণ্ট হ'ব। যদি ইউনিচেফে বিচাৰে তেওঁলোকে চাগে প্ৰলং কৰিব পাৰে এই টাৰ্মটো। কেতিয়াও ভবা নাছিলোঁ যে মই কৰীনা কাপুৰ খান মেমক লগ পাম। তাকো এক্সপিৰিয়েঞ্চটো এইবাৰ অলপ নহয় বহুতেই বেলেগ হৈ গ'ল, কাৰণ লাইফত কেতিয়াও পডকাষ্ট মই কৰা নাছিলোঁ। মই নিজেও ইণ্টাৰভিউ কাৰো লোৱা নাই বা মই কাকো ইণ্টাৰভিউ দিয়া নাছিলোঁ পডকাষ্টত। ভবা নাছিলোঁ যে মোৰ লাইফৰ প্ৰথম পডকাষ্ট কৰীনা কাপুৰ খানৰ লগত হ'ব, য'ত মই তেওঁৰ ইণ্টাৰভিউ ল'ম। গতিকে বহুত বেছি লাকি হৈ গ'লোঁ এইবাৰ। থেংকছ টু ইউনিচেফ ইণ্ডিয়া, থেংক ইউ। আৰু কৰীনা মেমৰ লগত হোৱা অফ কেমেৰা ইণ্টাৰেকশ্যনটো আৰু বেছি ভাল আছিলে, ধেমেলীয়া আছিল, কাৰণ মেমৰ অকণমান ভয় ক'ৰবাত আছিল যে নাহিদে প্ৰথমবাৰৰ বাবে কাৰোবাৰ ইণ্টাৰভিউ এনেকৈ ল'বলৈ গৈ আছে, বাৰে বাৰে চাগে ৰিটেক দিবলগীয়া হ'ব পাৰে। কিন্তু কৈছোঁ ন, লাক বহুত ভাল আছিলে। 1 টেক শ্বট দি দিছোঁ মই আৰু शी वॉज वेरी इम्प्रेस्ड। ऑफ कैमरा মোক কৈছে, नाहिद आप सच में पहली बार किसी की इंटरव्यू ले रही हो? मैं কৈছোঁ जी मैम सच में। देन शी सेड यू आर वेरी प्रोफेशनल। আৰু এটা কথা কৈছে, মোৰ মনত আছে, এটা কমপ্লিমেণ্ট পাইছে, यू आर अ वेरी ब्यूटिफुल सिंगर, यू आर सॉफ्ट स्पोकन और ऐसे ही अच्छे अच्छे काम करते रहो।